নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সালৈ তোমালোক আটাইকে স্বাগতম মই প্ৰাঞ্জল বৰ্মন আৰু আজি আমি শিকিবলৈ গৈ আছো সংখ্যাৰ বিভিন্ন প্ৰকাৰ অধ্যায়টোৰ অংশ নং 7 য'ত আমি শিকিম 11ৰ বিভাজ্যতাৰ নিয়ম লগতে তাৰ পিছত শিকিম আমি একেলগে 7 11 আৰু 13ৰ বিভাজ্যতাৰ নিয়ম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আমাৰ আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াত চোৱা 11ৰ বিভাজ্যতাৰ নিয়ম দিয়া আছে তোমালোকে জানানে কেতিয়া আমি ক'ব পাৰিম যে কোনো এটা সংখ্যা 11ৰে বিভাজ্য হয় বা নহয় আহাচোন তেনেহলে আমি জানিলো কেনেকৈ আমি কোনো এটা সংখ্যা 11ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰিম ইয়াত চোৱা 11ৰ বিভাজ্যতাৰ নিয়ম সংখ্যা এটাৰ যুগ্ম অৱস্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম অৱস্থাত থকা অংকসমূহৰ যোগফলৰ পাৰ্থক্য যদি 11ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো মনত ৰাখিবা 11ৰে বিভাজ্য হ'ব হয়তো তোমালোকে বুজি পোৱা নাই এটা উদাহৰণৰ সহায়ত চাই লোৱা এইটো ইয়াত এটা সংখ্যা দিছে কিমান 1,20,758 এটা এই 1,20,758 সংখ্যাটো 11ৰে বিভাজ্য হ'ব নে নহ'ব কেনেকৈ আমি প্ৰমাণ কৰিম বা পৰীক্ষা কৰিম ইয়াৰ অযুগ্ম স্থানকেইটা চাম প্ৰথমতে অযুগ্ম স্থানকেইটাত ইয়াতে 8 আছে তাৰ পিছত 7 আৰু ইয়াতে 2 এতিয়া 2 7 আৰু 8ৰ যোগফল উলিয়াম 2 মানে আমি কোনকেইটা লৈছিলো অযুগ্ম স্থান নহয় জানো ইয়াতে লিখি দিবা অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল 2 + 7 + 8 এটা যদি যোগ কৰা কিমান পাম আমি কিমান পালো আমি 17 এতিয়া যুগ্ম স্থানকেইটা চোৱা যুগ্ম স্থানত কি আছে 5 আছে 0 আছে আৰু 1 আছে এতিয়া আমি লিখিম যুগ্ম স্থানৰ অংকবোৰৰ যোগফল যোগফল যুগ্ম স্থানত কি আছে 5 + 0 + 1 কিমান পালো আমি 6 এতিয়া এই দুটা সংখ্যাৰ আমি পাৰ্থক্য ওলাম এতিয়া পাৰ্থক্যটো কিমান হ'ব পাৰ্থক্য যদি চোৱা 17 পৰা আমি 16টো 17 পৰা আমি 6টো বিয়োগ কৰি দিম কিমান পালো 11 এতিয়া 11টো 11ৰে বিভাজ্য হয় নে নহয় নিশ্চয় হয় এতেকে এই সংখ্যাটো 1 to 1,20,758 সংখ্যাটো 11ৰে বিভাজ্য হ'ব তো এনে ধৰণে আমি ক'ব পাৰো ইয়াত এইখিনিয়ে দেখুৱাই আছে চোৱা সোঁফালৰ পৰা অযুগ্ম অৱস্থানত থকা অংককেইটাৰ যোগফল অৰ্থাৎ 8 + 7 + 2 কৰোতে আমি কিমান পালো 17 পালো সোঁফালৰ পৰা যুগ্ম অৱস্থানত থকা অংকৰ যোগফল উলিয়াইছো কিমান পোৱা গ'ল 6 পোৱা গ'ল এতিয়া ইয়াৰ পাৰ্থক্য 17 পৰা 6 টো মাইনাস কৰি দিয়া কিমান পাবা 11 পাবা এতিয়া এই পাৰ্থক্যটো 11ৰে বিভাজ্য হয় নে নহয় যেহেতু 11ৰে বিভাজ্য হয় এই পাৰ্থক্যটো গতিকে এই সংখ্যাটো 11ৰে কি হ'ব বিভাজ্য হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনে সহজে আমি 11ৰে বিভাজ্যতাৰ পৰীক্ষাটো আমি কৰি চাব পাৰো ইয়াত দিয়া আছে 7 11 আৰু 13ৰ বিভাজ্যতাৰ পৰীক্ষা কেনেকৈ কৰিম চোৱা ইয়াত দিয়া আছে 39,536 6,99,993 78,48,414 এই সংখ্যাবোৰ কি বুলি কৈছে 7ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা
কৰিব লাগে আমাক পৰীক্ষা কৰিবলৈ দিছে কেনেকৈ পৰীক্ষা কৰিম আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত সোঁফালৰ পৰা তিনিটা অংকৰ গ্ৰুপ কেইটা অংকৰ তিনিটা অংকৰ এটা গ্ৰুপ বনাবা তাৰ পিছত ডাঙৰ আৰু সৰু সংখ্যা দুটাৰ পাৰ্থক্য নিৰ্ণয় কৰিবা যদি পাৰ্থক্যটো 7ৰে বিভাজ্য হয় তেতিয়াহলে মনত ৰাখিবা 7ৰে এই সংখ্যাটো বিভাজ্য হ'ব এতিয়া এই 7ৰে কেনে ধৰণে বিভাজ্যতাৰ পৰীক্ষা কৰিম আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি এই সংখ্যাটো লৈ ললো কিমান আছিল 39536 প্ৰথমতে আমাক কৈছে যে সোঁফালৰ পৰা তিনিটা অংকৰ এটা গ্ৰুপ বনাব দিছে সোঁফালৰ পৰা যদি আমি তিনিটা অংকৰ এটা গ্ৰুপ বনাও কিমান পাম সংখ্যাটো 536 পাম আৰু ইপিনেও তিনিটাকৈ বনাব লাগিব ইয়াতে বাৰু নাই দুটাই আছে অংক গতিকে 39 থাকিল এতিয়া এই 536 ৰ পৰা তুমি এই 39 টো কি কৰিবা বিয়োগ কৰিবা বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এ বিয়োগ কৰি কিনে তুমি কি পাবা ইয়াত যদি বিয়োগ কৰা 16 হ'ব 16 ৰ পৰা যদি 9 যায় 16 ৰ পৰা যদি 9 যায় তেতিয়াহলে কিমান হ'ব 7 পাবা 9 এটা 16 ইয়াতে 2 থাকিব 12 ৰ পৰা যদি 3 যায় 3 বিয়োগ কৰা 9 পাবা আৰু ইয়াতে থাকিব 4 এতিয়া 497 এই সংখ্যাটো যদি 7ৰে বিভাজ্য হয় তেনেহলে মনত ৰাখিবা এই সংখ্যাটো কি হ'ব 7ৰে বিভাজ্য হ'ব এতিয়া 7ৰে এইটো বিভাজ্য হয় নে নহয় চোৱাচোন 7 গুণ 49 হৈ যায় আৰু 7 1 গুণ 7 হৈ যায় মানে 71 যদি 7ৰ লগত 71 এটা পূৰণ কৰো মই 71 যদি পূৰণ কৰি দিও 7ৰ লগত তেতিয়াহলে দেখা পাবা আমি এই সংখ্যাটো পাম 7 1 গুণ 7 7 গুণ 49 পালোনে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি ক'ব পাৰো যে এই সংখ্যাটো কি হ'ব 7ৰে বিভাজ্য হ'ব এতেকে 39536 সংখ্যাটো 7ৰে বিভাজ্য হ'ব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল এই অংকটো আৰু এবাৰ আমি অন্য এটা ধৰণে চাই লওঁ ইয়াত কেনে ধৰণে দেখুওৱা আছে আহা ইয়াত দেখুওৱা আছে চোৱা ইয়াত কি দেখুওৱা আছে যে উদাহৰণস্বৰূপে তলত দিয়া সাজনটো প্ৰথমতে 39536 সংখ্যাটো দুটা ভাগত তিনিটা অংকৰ দুটা ভাগত ভাগ কৰি লোৱা হৈছে গ্ৰুপ বনাই লোৱা হৈছে আৰু ইয়াত 536 ৰ পৰা 39 টো বিয়োগ কৰা হ'ল বিয়োগফলটো কিমান পালো আমি 497 পালো আৰু 497 টো কি হয় 7ৰে বিভাজ্য হয় গতিকে আমি ক'ব পাৰো যে 39536 সংখ্যাটো 7ৰে কি হয় বিভাজ্য হ'ব আকৌ অন্য এটা অংক দিছে চাচোন ইয়াত কিমান দিয়া আছে 6,99,993 সংখ্যাটো 7ৰে বিভাজ্য হ'ব নে নহ'ব ইয়াতো তুমি কি কৰিবা সোঁপিনৰ পৰা তিনিটা অংকৰ দুটা গ্ৰুপ বনাই লবা আৰু দুটা গ্ৰুপ বনাই 993 ৰ পৰা আমি কি কৰিলো 699 টো বিয়োগ কৰি দিলো আৰু বিয়োগ কৰি দি কিনে কিমান পালো আমি 294 তো 993 তাৰে পৰা যদি আমি 699 বিয়োগ কৰো কিমান পাম 3 পৰা 9 বিয়োগ কৰিব নোৱাৰা 1 ধৰি ললে 13 হ'ব আৰু 13 হলে 13 পৰা 9 গলে 4 থাকিব ইয়াত থাকিব 8 18 পৰা 9 গলে 9 থাকিব আৰু ইয়াত থাকিব 8 8 পৰা 6 গলে 2 মানে 294 এটা 294 টো 7ৰে বিভাজ্য হয় নে নহয় 7ৰে যদি আমি কৰো হৰণ কৰো 294 ক তেতিয়াহলে আমি কিমান পাম 7 4 গুণে 28 14 7 2 গুণে 14 অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য হৈ যায় 7ৰ লগত মানে 42 পূৰণ কৰিলে কিমান পাম আমি 294 পাম গতিকে এই সংখ্যাটো কি হ'ব 7ৰে বিভাজ্য হ'ব নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ স্লাইডলৈ তাৰ পিছৰ স্লাইডত কি দিয়া আছে যে ওপৰৰ উদাহৰণবোৰত মাত্ৰ দুটাকৈ থুপ পোৱা গৈছে কিন্তু কোনো ক্ষেত্ৰত তোমাৰ এনেকুৱা হ'ব পাৰে যে দুটাতকৈ বেছি থুপ পাব পাৰা
যেনেকে ইয়াত দিয়া আছে চোৱা 7 কোটি 84 ইয়াত কিমান দিয়া আছে ৭৮,৪৮,414 সংখ্যাটো ইয়াত আমি তিনিটাকৈ ভাগ কৰোতে লাষ্টত শেষত 7 এটা ৰৈ যায় গতিকে 7ক আকৌ আমি বেলেগ এটা ধৰণে ৰাখি ল'ব লাগিব এতিয়া এই গ্ৰুপটো আৰু এই গ্ৰুপটো কি কৰিবা যোগ কৰিবা যেনেকে ইয়াতে দেখুৱা আছে 414 লগত 7টো যোগ কৰা গৈছে আৰু কিমান পালো আমি 421 পালো এতিয়া এই 421 এই দুটা সংখ্যাৰ যোগফল এইটো আৰু এইটো ধৰি লোৱা এই দুটাৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা 848 ৰ পৰা 421 টো বিয়োগ কৰিলো বিয়োগ কৰি কিনে কিমান পালো 427 পাইছো আৰু 427 টো 7 ৰে বিভাজ্য হয় নে নহয় বাৰু 7 6 গুণ 42 আৰু 7 গুণ 7 গতিকে 7 ৰে বিভাজ্য হয় গতিকে এই সংখ্যাটো মানে তোমাৰ এই সংখ্যাটো অৰ্থাৎ ৭৮,৪৮,414 সংখ্যাটো কি হ'ব 7 ৰে বিভাজ্য হ'ব আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ মানে তাৰ পিছৰ বিভাজ্যতাৰ উদাহৰণ ইয়াত এটা উদাহৰণ দিয়া আছে চোৱা এই সংখ্যাটো 11 ৰে বিভাজ্য হয় নে নহয় সুধিছে এই সংখ্যাটো আমি কেনেকৈ কৰিম চাবা 985 আৰু 952 যুগ্ম স্থানৰ অংকবোৰৰ যোগফল যুগ্ম স্থানৰ অংকসমূহৰ কিমান পাবা 5 5 আৰু 9 5 যোগ 5 5 যোগ 9 আৰু অযুগ্ম স্থানৰ অযুগ্ম স্থানত কি আছে 2 তাৰপিছত আছে 9 আৰু 8 7 যোগ 9 যোগ 2 9 17 17 2 কিমান হৈ গ'ল 19 আৰু আগৰ যোগফলটো চোৱা কিমান পাবা 19 পাবা ইয়াৰ পাৰ্থক্য কিমান পালো 19 minus 19 সমান 0 0টো 11 ৰে বিভাজ্য এতেকে এই সংখ্যাটো আছিলে 9,85,952 টো কি হ'ব 11 ৰে বিভাজ্য হ'ব 11 ৰে বিভাজ্য বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেধৰণে আমি অতি সহজে কৰিবলৈ পাৰো তাৰ পিছত চোৱা অন্য এটা উদাহৰণ দিছে এই সংখ্যাটো 13 ৰে বিভাজ্য হয় নে নহয় সুধিছে 13 ৰে হলে কেনেকৈ কৰিম আমি প্ৰথমতে সংখ্যাটো লিখি লোৱা 593,7,3,8,6 প্ৰথমতে একক স্থানৰ পৰা সোঁপিনৰ পৰা তিনিটাকৈ গ্ৰুপ কৰি ল'বা এতিয়া গ্ৰুপ কৰি ললে ইয়াত 386 তাৰে লগত যোগ কৰিবা এই ৰৈ যোৱা এক্সট্ৰাকে যে ৰৈ গৈছিলে 5টো এই 5টো যোগ কৰিবা কিমান পাবা 391 পাবা এতিয়া পাৰ্থক্যটো উলিয়াবা পাৰ্থক্যটো কিমান হ'ব 937 ৰ পৰা 391 টো বিয়োগ কৰিবা আৰু বিয়োগ কৰিলে কি হ'ব 7 ৰ পৰা 1 গলে 6 3 পৰা 9 যাব নোৱাৰে বিয়োগ 1 ধাৰ লোৱা 13 হৈ যাব 9 4 পাবা আৰু ইয়াত আছে 8 8 ৰ পৰা 3 গলে 5 পাবা এতিয়া এইটো পালো আমি 546 এতিয়া 546 টো 13 ৰে বিভাজ্য হয় নে নহয় 546 টো যদি চোৱা 13 ৰে বিভাজ্য হ'ব 13 ৰে 13 4 গুণ 52 2 আৰু 6 13 2 গুণ
26 মানে এইটো 13ৰে বিভাজ্য এই সংখ্যাটো 13ৰে বিভাজ্য এতেকে কি হ'ব 13ৰে বিভাজ্য হ'ব তো 13ৰে বিভাজ্য হ'ব তেনেহলে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আমি অতি সহজে 7 11 আৰু 13ৰে বিভাজ্য হ'ব নে নহ'ব পৰীক্ষা কৰি চাব পাৰো তাৰ পিছত আমাক এটা টকা দিছে মনত ৰাখিবা দুই অংক বিশিষ্ট সংখ্যা এটাৰ কাষত পুনৰ যদি সেই সংখ্যাটো বহুৱা তেতিয়াহলে সেইটো মনত ৰাখিবা 101ৰে হৰণ হ'ব যেনেকৈ দুই অংক বিশিষ্ট সংখ্যা এটা 29 আছিল 29ৰ লগত যদি আকৌ 29 এটা বহাই দিও আমি তেতিয়াহলে এই সংখ্যাটো 101ৰে বিভাজ্য হয় বা 101ৰ লগত যদি আমি 29 পূৰণ কৰো 29 মানে 2929 পাম তেনেধৰণে তিনি অংক বিশিষ্ট সংখ্যা এটাৰ কাষত পুনৰ যদি সেই সংখ্যাটোৱে বহাই দিয়া তেতিয়াহলে কি পাবা যেনেকৈ 257 তাৰ লগত পূৰণ কৰিলা 1001 পূৰণ কৰি কিনে কিমান পালা 257 মানে 2,57,257 পালা এটা তোমালোকে কোৱাচোন 137 এই সংখ্যাটো আমি ক'ব পাৰো ন 1001ৰ লগত যদি আমি পূৰণ কৰি দিও 137 তেতিয়াহলে আমি কি পাম এই সংখ্যাটো পাই যাম মানে ইয়াক আমি এনেধৰণে লিখিব পাৰো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আগতে জানিছিলা নে তোমালোকে এইবোৰ আহা তাৰ পিছৰ স্লাইডলৈ এইবাৰ আমাক কৈছে যে 4 অংক বিশিষ্ট সংখ্যা এটাৰ কাষত পুনৰ যদি সেই সংখ্যাটো বহুৱা তাৰ লগত হেতু কিমান কি বুজাব 10,001 যদি পূৰণ কৰা অৰ্থাৎ 2345 তাৰ লগত যদি 10,001 যদি পূৰণ কৰি দিয়া 2345 এনেকুৱা ধৰণে পাবা তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চোৱাচোন ইয়াত দিছে যে 5016 সংখ্যাটো 11ৰে বিভাজ্য হ'ব নে নহয় পৰীক্ষা কৰা এইটো সংখ্যাটো 5016 টো আমি যদি গ্ৰুপিং হিচাপত কৰো 5016 আমি 11ৰ দুটা পৰীক্ষা চাইছিলো এটা আছিল গ্ৰুপ কৰি লোৱা আৰু এটা হৈছে যুগ্ম আৰু অযুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য ইয়াতে দুটা গ্ৰুপ কৰিলে আমি কি পাম এটা গ্ৰুপত পাম 5 আৰু এটা গ্ৰুপত পাম 16 এতিয়া আমি এই গ্ৰুপটোৰ যদি পাৰ্থক্যটো উলাও 16ৰ পৰা যদি 5 টো বিয়োগ কৰি দিও কিমান পাম 11 পাম আৰু 11 টো 11ৰে বিভাজ্য হয় এতেকে 5016 টো 11ৰে কি হ'ব 11ৰে বিভাজ্য হ'ব আৰু বেলেগ পদ্ধতিটোৰে চাই লোৱা 5016 ইয়াত যদি তুমি কোৱা যুগ্ম স্থানৰ অংকৰ যোগফল কিমান পাবা যুগ্ম স্থানত আছে 1 আৰু 5 1 প্লাস 5 মানে কিমান পালো আমি 6 পালো তেনেধৰণে আমি যদি চাও অযুগ্ম স্থানৰ অংকৰ যোগফল 6 আৰু 0 6 প্লাস 0 মানে কিমান পালো 6 পাৰ্থক্য কি হ'ব সমান 6 minus 6 মানে কিমান হৈ গ'ল 0 এতেকে যেহেতু 0 টো 11ৰে বিভাজ্য হয়
5016 টো 11ৰে বিভাজ্য তো এনেধৰণে আমি কৰিব পাৰো তোমালোকে এইটো পদ্ধতিও অৱলম্বন কৰিব পাৰা এইটো পদ্ধতিও অৱলম্বন কৰিব পাৰা তোমালোকে যিটো সহজ পোৱা সেইটো তোমালোকে কৰিব চেষ্টা কৰিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ